বহুত দিনৰ মূৰত আৰু এখন জুবিনদাৰ পেইণ্টিং কৰিবলৈ ওলাইছোঁ, কিন্তু এবাৰ কেনভাছ নহয়, ৱাল নহয়, ডাইৰেক্ট গাড়ীত। আৰু হয়, আপোনালোকে চবেই জানে আমাৰ পুষ্পা ট্ৰেন্সপৰ্ট অবিনাশৰ গাড়ীত। আৰু প্ৰথমে অবিনাশৰ লগত 10 চকীয়া গাড়ীৰ এক্সপিৰিয়েঞ্চ ল'লোঁ। সিও প্ৰথম চলাইছে আৰু ময়ো প্ৰথম ট্ৰাকত উঠিছোঁ। আহি পালোহি আমাৰ পেইণ্টিং স্পট। বিষ্ণু আছে, ডিব্বু আছে, আৰু এইখন আমাৰ পুষ্পাৰ নতুন ট্ৰাক, পুষ্পা 5। পুষ্পা 3ত অলৰেডি জুবিনদাৰ ছবি আঁকিছিলোঁ। যোৱা বছৰ আপোনালোকে ভিডিঅ'বিলাকত গম পাইছিলে। এবাৰ এইখনত আকৌ কৰিম। এবাৰ নতুন ছবি এখন আহিব। কি হ'ব আপোনালোকে ফাইনেল আউটপুট গম পাব ভিডিঅ'টো চাই থাকিলে। প্ৰথমে গ্ৰিডটো কৰি আউটলাইনটো মাৰি ল'লোঁ। যিহেতু গাড়ী টেক্কাৰ এক্সপিৰিয়েঞ্চ খুব কম, তথাপিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভাল কৰিবলৈ। বিশেষকৈ আমাৰ জুবিনদাৰ ফটো অকণো বেয়া হ'ব নালাগিব। তাৰ মাজতে আকৌ আহি পালোঁ এটা খানালে। বাপন দাই আমাক ইনভাইট কৰিছিলে, নদীৰ পাৰতে এটা পিকনিকৰ আয়োজন কৰিছিলে। আমাকো মাতিলে, তাতে আহি আমি খালোঁ গোটেইখিনিয়ে। তাতে অলপ সময় কটাই আহি পালোঁহি আকৌ এই পেইণ্টিং স্পট। যিহেতু ৰাতি হৈ আহিলে লাইট লগাই ল'লোঁ, আৰু নিয়ৰৰ কাৰণে এখন ত্ৰিপালো ওপৰত দি লোৱা হ'ল। আৰু তাৰ মাজতে আমি অলপ গান গালোঁ। মন আহিলে, পৰশ আহিলে, সকলোৱে মিলি ধুনীয়াকৈ গান গালোঁ জুবিনদাৰ। আৰু যিহেতু ৰাতি বেছি হৈ আহিলে, সেইকাৰণে কাম সামৰি দিলোঁ আজিলৈ, আৰু দিনত ভালকৈ কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। গতিকে ভিডিঅ'বিলাক চাই থাকিব। নেক্সট পাৰ্টত আহি থাকিব অলপ অলপকৈ যিমানটো হয়, আৰু ফাইনেল পাৰ্টটো আপোনালোকে গম পাবই। ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।